আজি মাৰ্ঘেৰিটাৰ পৰা চোতালে চোতালে কংগ্ৰেছ বুলি এই কাৰ্যসূচী এইকাৰণে আৰম্ভ কৰিছোঁ। ইয়াত মূল লক্ষ্যটো আমি কথা কোৱা নহয়, বিভিন্ন অঞ্চলৰ ৰাইজে বৰ্তমান ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কত কি বক্তব্য ৰাখে আমি সেইখিনি শুনিবলৈ আহিছোঁ। আৰু আপোনালোকে দেখিছে যে আজি সভাখনত 5জন স্থানীয় ব্যক্তিয়ে বক্তব্য ৰাখিছে। কোন দলৰ ব্যক্তি, কোনখন গাঁৱৰ পৰা আহিছে সেইটো আমি মূল লক্ষ্য লোৱা নাই, কিন্তু কি ক'লে যে ব্ৰিটিছৰ দিনৰ পৰা আমাৰ গাঁৱৰ ৰাস্তাটো আজিলৈকে হোৱা নাই। এইটো চৰকাৰ কোন আছে, আগতে কোন চৰকাৰ আছিলে, কালিলৈ কোন চৰকাৰ হ'ব ডাঙৰ কথা নহয়, কিন্তু অসমত মাৰ্ঘেৰিটাত এতিয়াও এনেকুৱা গাঁও আছে য'ত চৰকাৰৰ চকু পৰাগে নাই। এজন ব্যক্তিয়ে কৈছে যে মই আজিলৈকে একোৱেই পোৱা নাই বুলি ক'লে আপুনি নিশ্চয় বুজিব পাৰিব। তাৰমানে তেওঁ চৰকাৰৰ শুভদৃষ্টি আজিলৈকে পৰাগে নাই। এজন যুৱনেতাই কৈছে যে কি ধৰণে ইয়াত লিডু মাৰ্ঘেৰিটাত অবৈধ ৰেড হল মাইনিং চলি আছে, তথ্যভিত্তিকভাৱে তেওঁ গোটেই কথাখিনি কৈছে। আজি ৰেলৱে এভেকশ্যন আৰম্ভ হৈছে, মাটিৰ পটা মানুহে পোৱা নাই, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথাটো কি হ'ল সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। গতিকে আমাৰ এই কাৰ্যসূচীটোৰ মূল উদ্দেশ্য হৈছে যে আমি যেতিয়া কংগ্ৰেছে কথাবিলাক কওঁ, তেতিয়া বিজেপিয়ে কয় যে কংগ্ৰেছেতো ক'বই। সেইকাৰণে আমি এতিয়া এখন মঞ্চ দিছোঁ চোতালত, আমি বাছেদি মানুহ আনি ডাঙৰ ৰেলী পাতি, ডাঙৰ ডাইচ পাতি, ডাঙৰ মাইক লগাই পেলাই চিঞৰিব বিচৰা নাই। আমি অসমৰ মানুহক এখন মঞ্চ দিছোঁ যে আপোনাৰ ঘৰৰ চোতালত বহি আপুনি আপোনাৰ মনৰ কথা কওক, আৰু আপোনাৰ মনৰ কথা যদি চৰকাৰে শুনে ভাল কথা, যদি চৰকাৰে নুশুনে 2026ত আমাৰ লগত সংগ দিয়ক, এই চৰকাৰ উফৰাই পেলাই আপোনাৰ মনৰ কথা আমি শুনিম। যোনে যোনে শূন্য হ'ব বুলি ভাবি আত্মসন্তুষ্টি লাভ কৰি আছে থাকক, আমি আমাৰ কাম কৰি আছোঁ। আমি কংগ্ৰেছটো তেলেংগানাত জিকিছোঁ, কৰ্ণাটকত জিকিছোঁ, হিমাচলত জিকিছোঁ, আৰু দিল্লীত কিয় হাৰিছোঁ সেইটো চবেই জানে যে কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ মাজত যদি এলায়েন্স হ'লহেঁতেন আৰু 16খন আসনত আমি জিকোঁ, 41খন আসনত জিকে। আপুনি ডাটাবিলাক চাই ল'ব, 2% ভোটত বিজেপি আগবাঢ়িছে। সেই কথাটোৱে অসমৰ সকলো বিজেপি বিৰোধী ব্যক্তিক নিশ্চয় এটা যোগাত্মক চিন্তাৰ খোৰাক জগাব যে বিজেপি বিৰোধী ভোট বিভাজন হোৱাৰ কাৰণে আজি দিল্লীবাসীক বিভ্ৰান্ত কৰা হ'ল, যিটো কাৰণে বিজেপিয়ে মাজত তেওঁলোকৰ জয়টো মসৃণ হ'ল। সেইকাৰণে মই ভাবোঁ যে ইণ্ডিয়া এলায়েন্স আমি যিটো বনাইছিলোঁ বা অসমত অসম সন্মিলিত বিৰোধী মঞ্চ, এই কথাবিলাক আমি পুনৰ গভীৰভাৱে চিন্তা কৰিবৰ কাৰণে দিল্লী এটা বাৰ্তা দিছে, আৰু সেই বাৰ্তা আহি থকা সময়ত আমি আগবঢ়াই লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।